বাবু তোমাৰ পত্নীয়ে নাই দেখোন তাই মোক কিয় এৰি থৈ গ'ল মই বহুত মৰম কৰিছিলোঁ তাই ৰাতি ৰাতিটো ভৰি পিটিকি থাকোঁ তাই দেৱতায়ো নুবুজিলে তোমালোকৰ মন জুবিন গাৰ্গৰ এটা বিখ্যাত গীত কিন্তু এইবাৰ বাবুৱে নুবুজিলে পত্নীৰ দেৱীৰ মন শনিবাৰে তাই ইয়াৰ পৰা মোৰ লগত হাঁহি ফূৰ্তি কৰি একেলগে গৈছে তাৰ আগদিনাকো শপত খাইছে তোক কেতিয়াও মই বেলেগ মতালে নাযাওঁ তোক এৰি থৈ পত্নীৰ মন বুজিব নোৱাৰি এতিয়া হিয়া ধাকুৰি কান্দিছে বাবুৱে তাই যদি ক'ৰবাত আছে যদি বেলেগলৈ গৈছে কিন্তু ফোন কৰি এবাৰ কওক যে মই আছোঁ জীয়াই মই মৰা নাই মই মৰা নাই বাবু মানে মাতৃয়ে পুত্ৰ ভাস্কৰ জ্যোতি বৰুৱাক মৰমত মাতে বাবু ভাস্কৰৰ ঘৰ নগাঁৱৰ কলিয়াবৰক পত্নী দেৱীক প্ৰাণ ভৰি ভাল পাইছিল ভাস্কৰে তাই মোক কিয় এৰি থৈ গ'ল মই বহুত মৰম কৰিছিলোঁ তাই দুয়োৰে এটি 4 বছৰীয়া সন্তানো আছে কিন্তু স্বামীৰ বিশ্বাসক কুঠাৰাঘাত কৰি গ'লগৈ হাতত 200 টকা লৈ নাইটি পিন্ধি বগা গাড়ীত উঠি পত্নীক গ'লগৈ মৰমৰ পত্নীক কাষত নাপাই এতিয়া হিয়া ধাকুৰি কান্দিছে স্বামী বাবুৱে শনিবাৰে তাই ইয়াৰ পৰা মোৰ লগত হাঁহি ফূৰ্তি কৰি একেলগে গৈছে তাৰ আগদিনাকো শপত খাইছে তোক কেতিয়াও মই বেলেগ মতালে নাযাওঁ তোক এৰি থৈ তাৰপৰা মোক বায়ে তাৰপৰা ফোন কৰিছে ৰাতি যে তোৰ ঘৈণীয়েৰ নাই দেখোন বাবু তাই মোক কিয় এৰি থৈ গ'ল মই বহুত মৰম কৰিছিলোঁ তাই ৰাতি ৰাতিটো ভৰি পিটিকি থাকোঁ তাই ভৰি বিষত হ'ব নোৱাৰে কাৰণে কোন মতাই পিটিকিব তাই যি কয় তাকে মানুহ মই তথাপিও মোক এৰি থৈ গুচি গ'ল তাই যদি ক'ৰবাত আছে যদি বেলেগলৈ গৈছে যদি মোক নালাগে তো থাকক কিন্তু ফোন কৰি এবাৰ কওক যে মই আছোঁ জীয়াই মই মৰা নাই মই মৰা নাই মোক কোনেও মৰা নাই মই আছোঁ জীয়াই ভাবি ভাবি পাগল হৈ যাওঁ যে কোনোবাই মাৰিলে নেকি তাইক ক'ৰবাত পেলাই থৈছে নেকি ছোৱালী এজনী আছে 4.5 বছৰ বয়স হৈছে তাই ঘৰৰ পৰাই প্ৰেগনেণ্ট হৈ আহিছে মই তথাপিও মোৰে বুলি মই তাইক মাত্ৰ চিনি পোৱা 1 মাহমান হৈছিল মোক কৈছে তোমাৰ ফালৰ ইয়াতো হৈছে তাৰপিছত মই তাইক বিয়া পাতি পলুৱাই লৈ আহিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে একো নাছিল কিন্তু তাই সিদিনাখন চৰিয়াৰ তলত আমাৰ পাকঘৰত কিবা মোবাইলৰ নিচিনা চাউণ্ড কৰা শুনিলোঁ তাই গোটেই ষ্টেণ্ডডাল ভাঙি নি মোবাইলটো এই জংঘলৰ ফালে লদি মাৰি দিয়াৰ নিচিনা পালোঁ কিন্তু ধৰিব নোৱাৰিলোঁ তাই মোক গালি পাৰিছে নাই মোৰ হাতত মোবাইলটোক এৰি থৈ মই কাক ভাল পাম কাক ভাল পাম তাই যে মোক এৰি থৈ যাবগৈ বুলি মই সপোনতো ভবা নাছিলোঁ মোকতো বাদ দিয়ে ছোৱালীজনীক যে এৰি থৈ থাকিব পাৰিব তাই কেনেকৈ আছে এই সৰু ছোৱালীজনী এৰি থৈ তাই অকণো মমতা নাইনে আৰু এনেকৈয়ে ভাঙি থানবান হৈছে একোখন সুখৰ সংসাৰ মাতৃ থাকিও মাতৃহাৰা হৈছে বহু সন্তান কলিয়াবৰৰ পৰা মৃদুপল্লৱ শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24